কান্দি লাভ নাই, কাৰো একো নহয়। তাতকৈ তুমি হাঁহিব শিকা, সকলোৱে জ্বলিব। মোৰ জীৱন, মোৰ পচন্দ, মোৰ সমস্যা, মোৰ ভুল। মোক চিচি কেমেৰাৰ দৰে চাই থকা সকলক কৈছো, নিজক লৈ গুৰুত্ব দিয়া, মোৰ পিছা ল'বলৈ বাদ দিয়া। দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰিবা, কষ্ট আৰু ভাল পোৱা। কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ পাত্ৰ হবা, ভাল পোৱা প্ৰকাশ কৰিলে অৱহেলাৰ পাত্ৰ হবা। আপোনজন কাষত থাকক বা নাথাকক, তেওঁ সময় দিয়ক বা নিদিয়ক, তেওঁৰ প্ৰতি হৃদয়ত থকা সন্মান আৰু বিশ্বাসেহে সম্পৰ্ক এটা জীয়াই ৰাখে। মানুহে বয়স আৰু টকাক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায়, কাৰণ গণিব পৰা বস্তু এদিন শেষ হৈ যাব। যি মৰমে হহুৱাই, সেই মৰমে এদিন কন্দুৱায়। পাহাৰৰ ওপৰত ৰৈ আকাশখন যিমান ওচৰত লাগে, আচলতে আকাশখন সিমান ওচৰত নহয়। ঠিক সেইদৰে কিছুমান মানুহক যিমান আপোন বুলি ভবা যায়, আচলতে তেওঁ সিমান আপোন নহয়। সম্পৰ্ক তেজৰ ওপৰত নহয়, সম্পৰ্ক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। যদি বিশ্বাস আছে, দুদিনৰ চিনাকি মানুহো আপোন হৈ পৰে, আৰু যদি বিশ্বাস নাথাকে, একেবাৰে আপোন মানুহো অচিনাকি হৈ পৰে। আনৰ পৰা বেছি আশা ভৰসা কেতিয়াও নকৰিবা। মানুহে সময়ত কোন কেতিয়া চেঞ্জ হৈ যায় কোনো ঠিক নাই। শুনিবলৈ বেয়া যদিও এইটোৱেই ঠিক, আজিকালি টকা নথকা মানুহক মানুহবোৰে গুৰুত্ব দিবলৈ টান পায়। যদি জীৱনত সুখী হ'বলৈ বিচাৰিছা, ক্ষমা কৰিব শিকা। যদি জীৱনত ধনী হ'বলৈ বিচাৰিছা, পৰিশ্ৰমী হ'বলৈ শিকা। যদি জীৱনত সফল হ'ব বিচাৰিছা, তেন্তে ধৈৰ্যশীল হ'বলৈ শিকা। যদি জীৱনত সকলোৰে প্ৰিয় হ'ব বিচাৰিছা, হাঁহিবলৈ শিকা। সহজতে কাকো বিশ্বাস কৰি নল'বা, কাৰণ এই পৃথিৱীত বিশ্বাসীতকৈ বিশ্বাসঘাতকতাৰ সংখ্যাটো বহুত বেছি। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি, নিজৰ কৰাৰো অধিকাৰ নাথাকে। চকু পানীৰ আঁৰত থকা দুখবোৰ কোনেও নেদেখে, ভুলবোৰ সকলোৱে দেখে। গতিকে তুমি তোমাৰ জীৱন তোমাৰ নিজৰ ইচ্ছামতে জীয়াই যোৱা, আৰু জীৱনত নিজকে এজন সফল মানুহ হিচাপে পৰিগণিত কৰা। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু যদি বেয়াও লাগিছে তলত কমেণ্ট কৰি লিখি দিবা।